XUV 500 0008 মানে 8 নম্বৰ লাগি আছে A04 ৰেজিষ্টাৰ্ড কিবাগৰ ৰেজিষ্টাৰ্ড গাড়ী হয় বহুত এখন ধুনীয়া গাড়ী টপ মডেল গাড়ী টপ মডেল W8 এখনৰ প্ৰাইস আছে 475 এখন 2000 কোন চনৰ 13 জুলাই মানে 14 লৈকে চলি আছে সিৰিজটো তো সব গাড়ী টিপ টপ হৈ আছে একদম পুৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ এখন ধুনীয়া গাড়ী দেই সব তো কেনেকুৱা লাগিছে নাম্বাৰটোৱে বহুত দাম আছে তো যোনে ল'ব বিচাৰে ধুনীয়াকৈ ল'ব পাৰিব তো টিপ টপ কণ্ডিশ্যনত আছে গাড়ী তো ভিতৰটো দেখাই দিছোঁ চাওক আপোনালোকক কেনেকুৱা এই মডেলটো কিন্তু ভাল লাগে দেই যোনে ল'ব বিচাৰে মিছ নকৰিব পুৰা টিপ টপ কণ্ডিশ্যনত থকা এখন গাড়ী চাওক আপোনালোকে তো আগডোখৰ ভাল লাগে এই মডেলটো ভাগৰ তো ধুনীয়া এটা প্ৰাইজত দিয়া হৈছে কণ্টেক্ট নম্বৰ দিয়া হৈছে টপ মডেল গাড়ী কণ্টেক্ট কৰি ল'ব পাৰিব তো বহুতখিনি গাড়ী দেখাইছোঁ কমাৰ্চিয়েল দেখাই আছোঁ আপোনালোকক নেক্সট বেলেনো 2019 মডেলৰ এখন বেলেনো 6,30,000 টকাত আপোনালোকে বেলেনো পাই আছে তো ভাল দামতে দিয়া হৈছে 2019ৰ তো পুৰা অৰিজিনেল পেইণ্টৰ গাড়ী হয় দেই চাওক A03 ৰেজিষ্টাৰ্ড গাড়ী এখন অল্টো K10 19 মডেল 375 এখন কম দামত এখন গাড়ী দিয়া হ'ব চাওক অল্টোখন ভালকৈ চাই লওক অল্টো K10 টিপ টপ কণ্ডিশ্যনো আছে তো I20 2010 মডেল 175ত দিয়া হৈছে চাওক এখন ধুনীয়া প্ৰাইজত দিয়া হৈছে গাড়ী চাবলৈ গ'লে তো টিপ টপ কণ্ডিশ্যনত আছে চাওক তো নেক্সট ৱেগনাৰ নিউ মডেল 2024 6,50,000 টকাত 24 মডেল দি আছে এতিয়া কিনিলেও আপোনালোকৰ কেইবা টকা ৰেহাই হ'ব তো চাই লওক টিপ টপ কণ্ডিশ্যনো আছে তো আগফালৰ পৰা দেখাই দিওঁ আমি দুখন WRV আছে আৰু এক্সেণ্ট আছে WRV 5,60,000 টকাত আপোনালোকে টপ মডেল গাড়ী WRV উইথ ছানৰুফ চক নাম্বাৰটো চাই লওক বহুত ধুনীয়া এটা নাম্বাৰ আছে আৰু নেক্সট এক্সেণ্ট আছে এখন ছুইফ্ট ডিজায়াৰ নিচিনা গাড়ী হয় চাবলৈ গ'লে আৰু ধুনীয়া এটা মাৰ্কেটত আছে আৰু আপোনাৰ যদি ল'ব বিচাৰে তেনেহ'লে এখন ধুনীয়া এক্সেণ্ট ল'ব পাৰিব তো ইয়াৰ দামটো কৈ দিয়া হ'ব 450 4,50,000 টকাত এখন ধুনীয়া গাড়ী দিয়া হ'ব চব টপ মডেল গাড়ী চাবলৈ গ'লে ছেকেণ্ড টপ হয় ছেকেণ্ড টপ মডেলৰ গাড়ী এখন দিয়া হ'ব তো কেনেকুৱা লাগিছে বহুতখিনি গাড়ী একেলগতে কৈছোঁ তো অলপ নিজৰে ডিঙি চিঙি শুকাই যায়গৈ মানে চাবলৈ গ'লে তো এতিয়া কমাৰ্চিয়েল অলপ দেখাই দিওঁ আপোনালোকক চাওক এনজয় কৰক পূৰা কমাৰ্চিয়েল গাড়ী এফিলেৰি টাটা AC গ'ল 2022 চনৰ 385 3,85,000 টকা দিয়া হ'ব 385ত আৰু কমাৰ্চিয়েল গাড়ী বহুত ধুনীয়া হৈ আছে চাবলৈ গ'লে টিপ টপ কণ্ডিশ্যনত তো একো কৰিবলগীয়া নাথাকে কেবিন চাই লওক কেবিন টিপ টপ হৈ আছে তো 385ত দিয়া হ'ব উইথ ট্ৰেন্সফাৰ কৰি পিনি তো নেক্সট গ্ৰেণ্ড I10 অনলি বুকত থকা গাড়ী হয় তো চাই লওক জেনন টাটা জেনন 2000 কোন চনৰ 2019 হয় ডাবল কেবিন চাওক ডাবল কেবিন জেনন মোক কোনোবাই বিচাৰি আছিলে তো 3.0 লিটাৰ 300 cc গাড়ী হয় তো ডাবল কেবিনৰ গাড়ী চাই লওক আপোনালোকে তো গাড়ী ষ্টাৰ্ট তাৰমানে চলোৱা মেলা নহয় কাৰণে এইবোৰ শব্দ দি দিছে তো যোনে ল'ব বিচাৰে ডাবল কেবিনৰ এখন ধুনীয়া জেনন তো চব টিপ টপ কণ্ডিশ্যনো আছে কিমান হ'ব দাম 5,20,000 টকাত 19 মডেল তো ল'ব পাৰিব আৰামত যদি ল'ব বিচাৰে তো নেক্সট বলেৰ পিক আপ 4x4 21 মডেল 770 7,70,000 টকাত আপোনালোকক দিয়া হ'ব চক 4x4 গাড়ী যদি কাৰোবাক লাগে বলেৰ পিক আপ জলদি কণ্টেক্ট কৰক কণ্টেক্ট নম্বৰ দিয়া আছে বহুত ধুনীয়া এটা কণ্ডিশ্যন আছে চক কোনো টায়াৰ চায়াৰ একো লগাব নালাগে
টায়াৰ কণ্ডিশ্যন একদম টিপ টপ ধুনীয়াকৈ পূৰা চব পেইণ্ট কৰা আছে চেচিছ পেইণ্ট কৰা আছে ধুনীয়াকৈ তো এইফালেদি কণ্ডিশ্যন চাই লওক পূৰা টিপ টপ কণ্ডিশ্যন আছে তো গাড়ী ভাল আৰু এয়া 4x4 গিয়াৰ দেখাইছে দুডাল গিয়াৰ আছে তো গাড়ী টিপ টপ কণ্ডিশ্যন আছে যদি ল'ব বিচাৰে একদম চিন্তা নকৰাকৈ আৰামত ল'ব পাৰিব 4x4 গাড়ী তো স্পেচিয়েলি নাগালেণ্ডৰ কাৰণেতো বেষ্ট গাড়ী হয় তো নেক্সট সুপাৰ গাড়ী হয় নৱেম্বৰ হা হা 2022 নৱেম্বৰ হয় 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 প্ৰাইচটো আছে 4,25,000 বাহ চাবলৈ গাড়ী একদম নতুন নিচিনাই হৈ আছে তো চাই লওক বাকী কেবিনটোতো আৰু গম পাইছে ইয়াত ধুনীয়া কালাৰ চালাৰ মৰা আছে টিপ টপ তো দাম কৈ দিয়াই হ'ল নেক্সট দেখাম এখন ধুনীয়া বলেৰো পিকআপ 1.7 2022 হয় হা এখনৰ প্ৰাইচটো আছে 770 একো কৰিবলগীয়া নাই ন চাবলৈ গ'লে একোৱে কৰিব নালাগে মুঠা তেল ভৰাব লাগে আৰু নিজৰ কামত লাগি যাব লাগে এইটোৱে কথা তো কণ্ডিশ্যন চাই লওক টিপ টপ কণ্ডিশ্যনত এয়া চাওক চেচিছ চাওক ইমান ধুনীয়া চেচিছ তো কম দামত তো গাড়ী আছে তো দামতো আছে যাৰ যিটো পাৰ্পছত গাড়ী ল'ব বিচাৰে হয়নে নহয় সেইটো পাৰ্পছত গাড়ী ল'ব পাৰিব তো আৰু অফাৰ কি আছে মানুহ যে অফাৰটো এবছৰ ৱাৰেণ্টি থাকে আমাৰ ওয়েলএছ চাৰ্টিফাইড ডিলাৰ হয় 1 ইয়াৰ ইঞ্জিনৰ গিয়াৰবক্স ৱাৰেণ্টি থাকে ইঞ্জিনৰ গিয়াৰবক্স ডকুমেণ্টেশ্যন কমপ্লিট আমাৰ ইয়াৰ পৰা হৈ যাব ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ পলিউশ্যন কমপ্লিট আৰু আবিন পুলিচলৈকে তো এখন গাড়ী ৰেডি কৰি আছে মেচিন পুলিচ হৈ আছে এখন কোন চনৰ হয় এখন আপোনাৰ 2023 হয় 23 এখনৰ দাম কিমান হ'ব 880 88,000 23 মডেল পাই আছে চব এখন গাড়ী ৰেডি কৰি আছে যদি ল'ব বিচাৰে ৰাবিং কাটি আছে তো ল'ব বিচাৰিলে আৰামত ল'ব পাৰিব চব ইমানখিনি গাড়ী দেখালোঁ আপোনালোকক ইমান ধুনীয়া এটা ৱাৰেণ্টি আছে 1 বছৰ ৱাৰেণ্টি তো এনেই যি টি বস্তু লৈও লাভ নাই তো গাড়ী এখন লৈছে যে গাড়ীখনৰ যদি 1 বছৰ যদি কোনো চিন্তা নকৰাকৈ যদি ৱাৰেণ্টি থাকে ইঞ্জিন গিয়াৰ বক্সৰ তো তেনেহ'লেনো আৰু চিন্তা কৰিবলগীয়া কি আছে তো কণ্টেক্ট নাম্বাৰ আছে জলদি কণ্টেক্ট কৰক আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক কমেণ্ট কৰক আৰু ফেচবুকত চাইছে যদি জলদি ফ'ল' কৰি লওক তো সিমানে মৰম দিয়ক এনেকৈ সদায় মৰম দি যাব বুলি আশা ৰাখিছোঁ যেনেকৈ বিচাৰে গাড়ী যি গাড়ী বিচাৰে সকলো গাড়ীয়ে ভিডিঅ' দিয়া হ'ব আৰু মাৰুতি কাৰ বহুতক লাগে কৈছে মাৰুতি কাৰ আৰু অলটো কম দামত লাগে বুলি কৈছে অলটো এভেইলেবল হৈ গৈছে তো এখন কম দামত এখন গাড়ী আছে কোনোবাই ল'ব বিচাৰে 2,20,000 টকাত পাই যাব তো 2018 চনৰ গাড়ী হয় আৰু তো আজিলৈ ভিডিঅ'টো ইমানে কণ্টেক্ট নম্বৰ দিছে কণ্টেক্ট কৰি ল'ব তো বাই বাই থেংক ইউ ছ' মাছ